গুড মৰ্ণিং ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ শৰীৰটোত দুই প্ৰকাৰৰ কলেষ্ট্ৰল থাকে, এটা হ'ল এইচ ডি এল আৰু এটা হৈছে এল ডি এল। তো এইচ ডি এলটো হৈছে গুড কলেষ্ট্ৰল আৰু এল ডি এলটো হৈছে বেড কলেষ্ট্ৰল। তো এল ডি এলটো আমি পৰাপক্ষত যিমান কমাই ৰাখিব পাৰোঁ বডিত আমাৰ কাৰণে ভাল। তেনেকৈ যিটো আমাৰ এইচ ডি এলটো আছে, এইচ ডি এলটো যদি বেছি থাকে আমাৰ কাৰণে ভাল, মানে এটা ৰেঞ্জ আছে, সেই ৰেঞ্জত ৰাখিব লাগিব। তো গুড কলেষ্ট্ৰলটো আমাৰ বডিত কেনেকৈ বঢ়াব পাৰি, মই ইয়াতে আপোনাক কেইটামান আমাৰ ঘৰুৱা পদ্ধতি মই আপোনালোকক কৈ আছোঁ। সেইখিনি যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে নিজৰ এইচ ডি এল লেভেলটো বঢ়াব পাৰিব। ই নিজৰ এইচ ডি এল লেভেলটো বঢ়াব বিচাৰিছে তেতিয়াহ'লে ৰেগুলাৰ 30 মিনিটছ এক্সাৰচাইজ এভৰি ডে কৰিব লাগিব। এক্সাৰচাইজটো যেনেকুৱা যিকোনো হ'ব পাৰে, আপোনাৰ ধৰক ৱেইট লিফটিঙো যদি হয় তো মডাৰেট ৱেইট লিফটিং কৰিব পাৰে, বা তাত যদি আপোনালোকে ভাবে যে মই ৱাকিং কৰিম তো 30 মিনিটছ বা 45 মিনিটছ এটা বেগাই খোজকাঢ়ক, ঠিক আছে। তেনেকৈ চাইক্লিং কৰিব পাৰে, ছুইমিং কৰিব পাৰে। তো এইবিলাক এক্সাৰচাইজ যদি ৰেগুলাৰ এক্টিভিটিত নিজৰ ৰাখক যদি এইচ ডি এল লেভেলটো বঢ়াব বিচাৰিছে। আৰু যদি ডায়েটত যাব বিচাৰিছে, মানে খাদ্য প্ৰণালীত আপোনালোকে কিছুমান চেঞ্জেছ কৰিব লাগিব। যদি এইচ ডি এল লেভেলটো বঢ়াব বিচাৰিছে তেতিয়াহ'লে ফাইবাৰ জাতীয় বস্তু যিবিলাক আছে সেইবিলাক বেছি পৰিমাণে খাব লাগিব। যিবিলাক ট্ৰেন্স ফেট আছে, মষ্ট অফ দ্য ট্ৰেন্স ফেট আপোনালোকে বিচাৰি পাব জাংক ফুড বা যিবিলাক ফ্ৰাইড ফুড আছে, তো সেইটো বস্তু কমাই খাব লাগিব। তেনেকৈ হেল্ডি ফেটছবিলাক খাব লাগিব। হেল্ডি ফেটছবিলাক ক'ত বিচাৰি পাব? অলিভ অইলত বিচাৰি পাব। যিবিলাক ফেটি ফিছ আছে সেই ফেটি ফিছৰ পৰা আপোনালোকে ওমেগা 3 পাব। চ' এইবিলাক ফেটছ আপোনালোকে কনজিউম কৰিব পাৰে। যিবিলাক বেৰিজ আছে, ব্লুবেৰী হওক, ষ্ট্ৰবেৰী হওক, এনেকুৱা বেৰিজ জাতীয় ফ্ৰুইটছখিনি আপোনালোকে খাব পাৰে। তাৰ পৰা কি হ'ব, আমাৰ বডিৰ এইচ ডি এল লেভেলটো মানে মেইনটেইন হৈ থাকিব, বা যদি কম আছে তেতিয়াহ'লে বাঢ়িব। তো এনেকুৱা ঘৰুৱা পদ্ধতি আপোনালোকে ইউজ কৰিব পাৰে। কিন্তু মেডিকেশ্যন লোৱাৰ ক্ষেত্ৰত আপোনালোকে মেডিকেশ্যন যদি ল'ব বিচাৰিছে, মেডিচিন খাব বিচাৰিছে, তেতিয়াহ'লে নিজৰ কাষৰ ভাল ডক্টৰ এজনক দেখুৱাওক। বডিৰ টেষ্টখিনি চাই পেলাই আপোনাক ৰিকমেণ্ডেশ্যন কৰিব। কিন্তু ঘৰুৱা পদ্ধতি যি মই ক'লোঁ আপোনাক, এইখিনি যদি আপোনালোকে ৰেগুলাৰ মানে কৰি থাকে তেতিয়াহ'লে কি হ'ব, আপোনাৰ এইচ ডি এল লেভেলটো বাঢ়ি গৈ থাকিব। ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা হ'ল যে যিখিনি চেচুৰেটেড ফেট আছে, চেচুৰেটেড ফেটখিনি আপোনালোকে কম খাব লাগিব। চেচুৰেটেড ফেট ক'ত বেছিকৈ পোৱা যায়? মাংস খালে চেচুৰেটেড ফেট বেছিকৈ পোৱা যায়। যিখিনি হাই প্ৰ'টিন ডায়েটাৰী যিখিনি আইটেম আছে, ডায়েটাৰী আইটেমখিনি খালেও তাত চেচুৰেটেড মানে এই প্ৰডাক্ট যিটো চেচুৰেটেড ফেট আছে, চেচুৰেটেড ফেটটো বেছি পোৱা যায়। তো এইখিনি অকণমান লিমিট কৰিব লাগিব, কমাই খাব লাগিব। আৰু যদি এলকহল কনজাম্পশ্যন কৰিছে তেতিয়াহ'লে কমাই খাব লাগিব। আৰু যদি স্মকিং কৰে তেতিয়াহ'লে স্মকিংটো আপোনালোকে কুইট কৰিব লাগিব। তেতিয়াহ'লে কি হ'ব, বডিৰ এইচ ডি এল লেভেলটো আপোনালোকে বঢ়াব পাৰিব। তো এইখিনি ঘৰুৱা পদ্ধতি আপোনালোকে ইউজ কৰিব পাৰে আৰামত, উইদাউট মেডিকেশ্যন। চ' মই বেছি প্ৰিফাৰ কৰোঁ নেচাৰেল যিখিনি এক্টিভিটি কৰি পেলাই আমাৰ বডিটো সুস্থ ৰাখিব পাৰি। চ' এই পদ্ধতিখিনি যিখিনি মই ক'লোঁ, এই প্ৰচেছখিনি যদি ফ'ল' কৰে তেতিয়াহ'লে নিজৰ এইচ ডি এল লেভেলটো আপোনালোকে বঢ়াব পাৰিব, ঠিক আছে। তো এই ইনফৰ্মেশ্যনখিনি কেনেকুৱা লাগিল, যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক সকলোৰ লগত, কাৰণ সকলোৱে জনাটো খুব দৰকাৰ আৰু হেল্ডি হৈ থকাটো খুব দৰকাৰ, ঠিক আছে। তো সকলোৱে হেল্ডি হৈ থাকক। আজিৰ কাৰণে বাই বাই।